মেঘৰঞ্জনীৰ তেওঁৰ মোটিভটো কি, তেওঁ কি ভাৱধাৰাৰে কামটো কৰিছে। ছেকেণ্ডলি এনেকুৱা ধৰণৰ কনচাৰ্ট পৃথিৱীত সকলো জেগাতে হয় য'ত ক'ৰবাত কিবা এটা গুডউইল জেষ্টাৰ হিচাপে আৰ্টিষ্টবিলাকে পাৰফৰ্ম কৰে আৰু সেই গোটেই পইচা যিখিনি উঠে এটা গুড কজৰ কাৰণে ভাল কাৰণ এটাৰ কাৰণে দিয়া হয়। গতিকে মেঘৰঞ্জনীয়ে কিটো মটিভেৰে এই জেষ্টাৰ এই কামটো কৰিছে, প্ৰথম কথা এইটো মই ভাবোঁ যে ইট ইজ আ প্ৰেইজেবল এক্ট। আপুনি এই কথাটোত প্ৰশংসা কৰে তেওঁক? য়েছ, কাৰণ এই নিজৰ জেগাডোখৰৰ কাৰণে তেওঁ নিজৰ যিটো কলা সেইটো ইউজ কৰিছে যাতে তেওঁ কিবা এটা নিজৰ মানুহখিনিৰ কাৰণে কৰিব পাৰে। আৰু তাত মই নাভাবোঁ তেওঁ পাব্লিচিটিৰ কাৰণে কৰিছে, বৰঞ্চ আমি দেখিছোঁ যে চৰকাৰে নিজে যিখিনি কাম কৰিব লাগে, যে ৰিলিফ দিছে, ৰিলিফৰ পেকেটতো বিজেপিৰ ষ্টিকাৰ মাৰা আছে। চৰকাৰে যিখিনি ৰিলিফৰ কাম কৰিছে তাৰে ডাঙৰ ডাঙৰ হোৰ্ডিং মাৰিছে। তেখেতৰ চৰকাৰৰ দায়িত্বখিনি চৰকাৰে হোৰ্ডিং মাৰি পাব্লিচিটি কৰা এইটো সময় নেকি? সেই প্ৰশ্নটো মানুহে তেওঁক সুধিব পাৰেনে নাই। আৰু মেঘৰঞ্জনীয়ে তেওঁ CM ছাৰে যিটো কৈছে যে তেওঁ চেণ্টাৰৰ পৰাই পইচা ল'বলৈ টান পায়, সেইটোতো কথা নহয়। এইখিনি গোটেই টেক্স পেয়াৰ্ছৰ পইচা, আমাৰে পইচা আমাৰ কাৰণে ব্যৱহাৰ হৈ আছে। মানে কি শিকালে আপোনাক? প্ৰথম কথা, যিকোনো এনেকুৱা ডিজাষ্টাৰ যেতিয়া হয় তেতিয়াহ'লে আমি দুটা বস্তু তাৰ পৰা দেখোঁ। তাৰ হৈছে যিটো যিখিনি ধ্বংস কৰিলে, নেক্সট কথা হৈছে কি আমি লেচন তাৰ পৰা ল'লোঁ। প্ৰথম কথা হৈছে যে এটা ৰেটৰিক, যিটো নেৰেটিভ হিন্দু মুছলিম বা কমিউনেল যিটো ৰেটৰিক, সেইটো ধ্বংস কৰি পেলালে। এই বানটোত আমি দেখিলোঁ যে কোনো মানুহ, অসমীয়াখিনি এজ এ কমিউনিটি আমি কাম কৰিছোঁ, ইয়াত কোনো হিন্দু নাছিলে, কোনো মুছলিম নাছিলে, আমি গ্ৰাউণ্ড লেভেলতো গৈ কাম কৰিছোঁ, সেনেকুৱা কোনো ভাৱ নাছিলে। ছেকেণ্ড কথা, ছ'চিয়েল মিডিয়া এক্টেড মোৰ লাইক এ ইউনিফাইং প্লেটফৰ্ম। আমি দেখিছোঁ যে কণ্টেণ্ট ক্ৰিয়েটাৰ্ছসকলে ফাণ্ড ৰেইজিং কৰিছে, তেওঁলোকে ৰিলিফৰ কাৰণে গৈছে, অৰ্ডিনাৰী পিপল তেওঁলোকে ভলেণ্টিয়াৰ হিচাপে ওলাই আহিছে, আৰু ছ'চিয়েল মিডিয়াৰ থ্ৰুদি আমি মিছ ইনফৰমেশ্যন নহয়, আমি আচল পিকচাৰখন দেখা পাইছোঁ। এইবাৰ আমি আচল ছবি পাইছোঁ। সকলো কণ্টেণ্ট ক্ৰিয়েটাৰ্ছে হ'ব পাৰে এতিয়া বহুত ধৰণৰ কথা ওলাইছে যে ভিউজৰ কাৰণে কৰিছে, কিন্তু সেই ভিউজখিনিৰ কাৰণে আমি দেখা পাইছোঁ যে গ্ৰাউণ্ডত কি হৈ আছে। নেক্সট হৈছে যে আমি প্ৰিপেয়াৰ্ডনেছটো, যিটো বাইদেউ কৈছে, আমাৰ যিকোনো এটা ডিজাষ্টাৰত 4টা ষ্টেজ থাকে। এটা হৈছে প্ৰিভেনশ্যন, প্ৰিপেয়াৰ্ডনেছ, ৰেছপন্স, ৰিলিফ। প্ৰিভেনশ্যন আমাৰ অলপো নাই, প্ৰিপেয়াৰ্ডনেছ আমাৰ নাই, আমি গম পালোঁ। এজ এ ষ্টেট উই হেভ ন' প্ৰিপেৰেশ্যন ফৰ ছাচ থিংছ। ৰেছপন্সটো এজ এ কমিউনিটি বহুত ধুনীয়া হৈছে, চৰকাৰৰ ফালৰ পৰা খুব গ্ৰেজুৱেল হৈছে। আৰু নেক্সট হৈছে ৰিলিফ বা ৰিবিল্ডিং। এতিয়া ৰিলিফটো এটা এক্ট অফ কম্পেশ্যন হয়, আমি যিখিনি কৰি আছোঁ এজ এ কমিউনিটি সেইটো এক্ট অফ কম্পেশ্যন, কিন্তু ৰিবিল্ডিংটোহে আচল কাম যিটো চৰকাৰে ল'ব লাগিব। এতিয়া চাওক, মেঘৰঞ্জনীয়ে কিয় ৰাস্তাত পাৰফৰ্ম কৰিছে, তাতকৈ বেছি চৰকাৰে মন দিব লাগে যে 11,000 ঘৰ ভাগি গৈছে, 11,000 সপোন নোহোৱা হৈ গৈছে, 11,000 ফেমিলি বিচ্ছিন্ন হৈ গৈছে। এতিয়া কথাটো হৈছে তাত যেতিয়া আপুনিও গৈছে, তাত যেতিয়া থিয় দিছে, মানস দায়ো কৈছে, মানুহে যেতিয়া ৰিলিফৰ পেকেটটো লৈছে তেওঁলোকে এইটো ভাবা নাই যে আমি কালি কি খাম, মানুহে এইটো ভাবিছে এতিয়া আমাৰ জীৱনটো কি হ'ব। সেই চাৰ্টিফিকেটবিলাক নোহোৱা হৈ গৈছে, মানুহবিলাকৰ খেতি বাতি নষ্ট হৈ গৈছে। এখন দোকানখনত আমি আপোনালোকে তাৰে দৃশ্যবিলাক দেখিছে, সেই ছ'চিয়েল মিডিয়া কণ্টেণ্ট ক্ৰিয়েটাৰবিলাকে কিন্তু দেখুৱাইছে সেই দৃশ্যবিলাক দেখিছে যে দোকানখনত পাটৰ কাপোৰ আছিলে, গোটেই পাটৰ কাপোৰ নোহোৱা হৈ গৈছে, কিবা যদি গেলামাল আছিলে, গেলামালৰ দোকান একো বস্তু নোহোৱা হৈ গৈছে। এতিয়া নতুন ইনভেণ্টৰী এটা আকৌ তাতে ভৰাই দোকানখন পুনৰ আৰম্ভণি, গোটেই ইকনমিক চিষ্টেমটো, গোটেই ফাইনেন্সিয়েল চিষ্টেমটো শিৱসাগৰৰ পুনৰ ৰিবিল্ডিং কৰা। আৰু ঘৰবিলাক এনেকৈ নহয় যে ঘৰ বনাব লাগে কাৰণে আমি বনাই থৈ দিছোঁ, আকৌ সেনেকুৱা এটা দুৰ্যোগৰ পৰা বাচিবলৈ সেনেকুৱা ঘৰ বনাব লাগিব। আৰু সেই 11,000 ঘৰ বনাবলৈ কিমান মিস্ত্ৰীৰ প্ৰয়োজন হ'ব, কিমান মেকানিক, কিমান ইঞ্জিনিয়াৰ, কিমান প্লাম্বাৰ, সেইবোৰ চিন্তা নকৰি চৰকাৰে মেঘৰঞ্জনীয়ে কিয় নাচিছে, আমাৰ লাজ লাগিছে, সেনেকুৱা ধৰণৰ নেৰেটিভ কৰা এইটো সময় নেকি? আশ্বাস দিম যে আশ্বাস দিব বিচাৰিম যে আমি এনেকুৱা এখন ৰাজ্যত থাকোঁ য'ৰ চিফ মিনিষ্টাৰ তেওঁলোকৰ কাৰণে নিৰন্তৰ কাম কৰি আছে আৰু কাম কৰিব, নেৰেটিভ ছেট নকৰে কোনো ধৰণৰ, যে তেওঁ মানুহখিনিৰ হৈ আছে, তেওঁলোকৰ PTSD, এতিয়া বহু মানুহৰ মেণ্টেল ষ্ট্ৰেছ হৈছে, গতিকে মেণ্টেল ষ্ট্ৰেছ হৈছে, সেইটো মেণ্টেল হেৰিখিনিও এড্ৰেছ কৰিব। তাৰে উপৰি যিটো আপুনি আগত মাইনিঙৰ কথাটো কৈছে যে মানুহৰ জীৱিকা আৰু ডেভেলপমেণ্ট, সেইটোত চৰকাৰৰ ফেইলিয়াৰটো আচলতে দেখা পায়। ৰেছপন্সিবল ডেভেলপমেণ্ট কোনো চৰকাৰৰ এনেকুৱা হ'ব নালাগে চৰকাৰৰ আণ্ডাৰত যে অৰ্ডিনেৰী চিটিজেন এজনে নিজৰ জীৱিকা আৰু নিজৰ জীৱনৰ মাজত চুজ কৰিব লাগে। গতিকে মই যদি কওঁ, মই এনেকুৱা এজন প্ৰধানমন্ত্ৰী আৰু চিফ মিনিষ্টাৰলৈ মই আহ্বান জনাম যে আপোনালোকে এই সময়ত অন্ততঃ কোনো নেৰেটিভ ছেট নকৰাকৈ মানুহখিনিৰ হকে কাম কৰক।